সকলোকে নমস্কাৰ জনাইছোঁ। আহক আজি গাজৰৰ হালোৱা বনাওঁ। এতিয়া মই গাজৰখিনি ৰুকি কৰি ৰেডি কৰি লৈছোঁ। ইয়াতে অলপ ঘিউ দুই চামুচকৈ অকণমান বেছি দিছোঁ, মোৰ চামুচ পাত সৰু কাৰণে। তাৰপিছতে ঘিউখিনি হেৰি হোৱাৰ পাছত মানে গৰম হোৱাৰ পাছতে কেৰাহীত গাজৰখিনি দি দিছোঁ, দি অলপ সময় ভাজিম। ভাজি হোৱাৰ পাছত আৰু অলপ ঢাকি অকণকৈ ভাজি থাকিম আৰু ভাজি থকাৰ পাছত যেতিয়া একদম কম জুইত ভাজিব লাগিব আৰু তেতিয়া মানে পুৰা নাযায় আৰু। তাৰপিছত এই আধা সিজিছে আৰু সিজি হোৱাৰ পাছত এতিয়া গাখীৰ দি দিছোঁ। গাখীৰখিনি দিয়াৰ পাছতো মানে কম জুইতে ভাজিব লাগিব, তেতিয়া ধৰি লওক ওফন্দি আহি নপৰে আৰু। কম জুইত ধৰি লওক ভাজি থাকিলে তেতিয়া মানে সিজিব আৰু গাখীৰটো মানে উতলি আহি পৰি নাযায়। এনেও গাখীৰ বোলা বস্তুটো পৰে জানেই দেখোন। সেইকাৰণে তাৰপিছত ইয়াতে কাজু খিচমিচ দুটা দি দিছোঁ। দি হোৱাৰ পিছত আকৌ অলপ সময় সিজাই কৰি লৈ আৰু আধা মানে হৈছে আৰু 10 মিনিটৰ পিছতে হৈ যায় আৰু। তাৰপিছত মিঠা অনুসাৰে চেনি দিছোঁ। দি হোৱাৰ পিছত আৰু মোৰ আৰু 5 মিনিটমানৰ পিছত গাজৰ হালোৱা হৈ গ'ল।